ভিডিওটো স্কিপ নকৰিবা যদি স্কিপ কৰা তেন্তে ভিডিওটো দিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰবোৰ বুজি নাপাবা সেয়েহে ভিডিওটো ভালদৰে তোমালোকে চাবা যদি ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা তেতিয়াহে মই নতুন নতুন ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দিবলৈ অনুপ্ৰাণিত হ'ম তেন্তে আজি ভিডিওটো পলম নকৰি আৰম্ভ কৰোঁ ব'লা তোমালোকলৈ মই প্ৰথম অধ্যায় গদ্যাংশ বৰগীতৰ অতিৰিক্ত প্ৰশ্নোত্তৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে মই শৰ্ট কুৱেশ্যন কেইটা আলোচনা কৰিছোঁ মাধৱদেৱ কেতিয়া আৰু ক'ত জন্ম হৈছিল এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে অতিৰিক্ত কুৱেশ্যনসমূহ অ'কে মাধৱদেৱে ১৪৯৯ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল দ্বিতীয়টো হৈছে নাম ঘোষাৰ ৰচক হৈছে যে মাধৱদেৱ তাৰ পাছৰটো হৈছে মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা সিং নেক্সট হৈছে মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল তাৰ পিছৰটো হৈছে মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান এনেকুৱা ধৰণৰ বহুত অহা মই দেখিছোঁ পৰীক্ষাত মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা হৈছে ১৫৭টা নেক্সটটো মাধৱদেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থ অভিহিত কৰা হয় মাধৱদেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখনক কোৱা হয় নামঘোষা কোৱা হয়তো বহুত মষ্ট ইম্পৰ্টেণ্ট তোমালোকে মনত থৈ দিবা মাধৱদেৱৰ নাটকসমূহক সাধাৰণতে কি বুলি কোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট কি বুলি কোৱা হয় ঝুমুৰা বুলি কোৱা হয় মাধৱদেৱৰ অন্য এটা নাম কি আছিল হেজাৰী ঘোষা কাৰণ এইটো মই তোমালোকক অকণমান কৈ দিছোঁ হেজাৰী ঘোষা কি কাৰণে কোৱা হয় তেওঁ হেজাৰটা ঘোষা লিখিছিল সেইকাৰণে তেওঁক কি বুলি কোৱা হয় হেজাৰী ঘোষা বুলি কোৱা হয় এনেকুৱা ধৰণৰ প্ৰশ্ন অহা মই দেখিছোঁ মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা তত্ত্বমূলক গ্ৰন্থ কি হ'ব ৰত্নাৱলী অ'কে মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি হৈছে মাধৱদেৱৰ মূল বৰগীতসমূহৰ বিষয়বস্তু কি হৈছে শিশু কৃষ্ণৰ লীলা শিশু কৃষ্ণৰ কেনেকুৱা ধৰণৰ লীলা প্ৰদৰ্শন কৰিছিল সেই সম্পৰ্কে মানে তেওঁ লিখে তাৰ 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে যেনে বৰগীত কাক বোলে মাধৱদেৱ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত উচ্চ মান বিশিষ্ট সাৰ্বলীল ভাষাৰ তত্ত্বমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগ সূত্ৰ আৰু আধ্যাত্মিক ভাৱ গধুৰ গীতকে বৰগীত বুলি কোৱা হয় এইটো আহে প্ৰায় অহা দেখিছোঁ বৰগীতৰ বিষয়বস্তু কি বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা বাসনা সূত্ৰ বা চিন্তাৰ ভাৱ বিশিষ্ট হ'ব নোৱাৰে ইয়াৰ বিষয়বস্তু শিশু শ্ৰীকৃষ্ণ বা বাল গোপালৰ লীলা খেলাৰ বিষয়ত আছিল মানে হৈছে যে বৰগীতৰ বিষয়বস্তু কি হ'ব লাগিব বৰগীতৰ বিষয়বস্তু হ'ব লাগিব কৃষ্ণৰ লীলা অৰ্থাৎ চোৰ চাপৰি বিভিন্ন ধৰণৰ তেওঁ মাখন খাইছিল তেনেকুৱা ধৰণৰ কথাটো অ'কে তাৰ নেক্সটটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত বৰগীতসমূহক কিয় বৰগীত বুলি আখ্যা দিয়া হয় মানে বৰগীত কিয় আখ্যা দিয়া হয় এইবোৰ মানে বহুতে লিখিছে গীত তেওঁলোকৰ গীতবোৰ কিয় বৰগীত নকয় সিহঁত দুজনক মানে পৃথককৈ কিয় বৰগীত বুলি কোৱা হয় অ'কে উত্তৰটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱ বৈষ্ণৱ যুগত ৰচিত আন গীতৰ পৰা তেওঁলোকৰ গুৰু দুজনৰ গীতখিনি পৃথক কৰি দেখুৱাবৰ বাবে বৰগীত বিশেষণটো মানে প্ৰয়োগ কৰিছিল ভাৱ ভাষা সুৰ প্ৰকাশভংগী আৰু বিষয়বস্তু গাৰ্ভীৰ্য ফালৰ পৰা ই অন্য গীততকৈ অৰ্থাৎ শ্ৰেষ্ঠ বৰ মানে হৈছে শ্ৰেষ্ঠ অৰ্থাৎ ডাঙৰ এনে অৰ্থতে মহাপুৰুষ দুজনৰ ৰচিত গীতক বৰগীত বুলি আখ্যা দিয়া হয় এইটো বৰগীত কিয় আখ্যা দিয়াটো অহা ইম্পৰ্টেণ্ট আছে দেই তোমালোকে ভালকৈ পঢ়ি ল'বা
মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি? মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু হ'ল বাল গোপালৰ লীলা খেলা, তেওঁৰ গীতসমূহৰ শিশু কৃষ্ণৰ চোৰ চাটৰিসমূহ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশোদাৰ চিৰন্ত মাতৃত্বৰ ছবিবোৰ সুন্দৰভাৱে ফুটাই তোলা হৈছে। মাধৱদেৱৰ বৰগীতৰ এফালে বাৎসল্য আৰু আনফালে দাসত্ব দুয়োটা ভাৱ সুন্দৰকৈ প্ৰকাশ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে, এইটো লং কুৱেশ্যন 5 মাৰ্কৰ হয়। চমুটোকা লিখা বৰগীত। প্ৰথমটো হৈছে বৰগীত। বৰগীতৰ বিষয়ে তোমালোকে চমুটোকা লিখিব লাগিব। চমুটোকা প্ৰথমে লিখিব হৈছে, নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা কৰা এক শ্ৰেণীৰ ৰাগ তাল সম্বলিত গীতকী বৰগীত বোলা হয়। বৰগীতসমূহ সত্ৰ চৌধ্য প্ৰসংগৰ অন্তৰ্ভুক্ত। শংকৰদেৱৰ 12কুৰি বৰগীত ৰচনা কৰিছিল আৰু মাধৱদেৱে 157টা বৰগীত ৰচনা কৰিছিল। বৰগীতৰ সংখ্যাটো ভালকৈ মনত থবা দেই, কাৰণ খেলিমেলি হৈ যায়। অৱশ্যে ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে 9কুৰি 11টা বৰগীত ৰচিছিল বুলি বিভিন্ন পণ্ডিতে অনুমান কৰিছে। শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণৰ লীলা আৰু মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণৰ চোৰ চাটৰি। দুয়োটাৰ বিষয়বস্তুত মানে মিক্স হৈ যাব, সেইকাৰণে তোমালোকে ভালকৈ মনত থাকিবা যে শংকৰদেৱৰ বিষয়বস্তু কি, বৰগীতৰ বিষয়বস্তু হৈছে যে শ্ৰীকৃষ্ণৰ লীলা, আৰু মাধৱদেৱৰ কি হয়, মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে যে শ্ৰীকৃষ্ণৰ